এমনভাবে কোয়েশ্চনটো কৰা চাবা গ্ৰহ বিভিন্ন ধৰণৰ আছে হয়নে বহুতকেইটা গ্ৰহ কেইটা আছে কোৱাচোন আগে প্ৰথমে বুধ শুক্ৰ পৃথিৱী এনেকুৱা আছে নহয় নেপচুন এইবিলাক গ্ৰহ আছে নহয় বৃহস্পতি তা আমি বাস কৰা গ্ৰহটোৰ নাম কি আমি সেই ৮-৯টা গ্ৰহৰ ভিতৰত এটাত আমি বাস কৰোঁ কোনটো গ্ৰহত সেই গ্ৰহটোৰ নাম কি পৃথিৱী শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হাত চাব দিয়া তোমালোকে প্ৰাৰ্থনাত কিজানি গাই থাকা অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনিৰ দেশ সংগীতটো গাই থাকা ন সেই গীতটি কোনে ৰচনা কৰিছিল অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনিৰ দেশ হা অশুদ্ধ শুদ্ধ উত্তৰ গ্ৰুপ এ কৈছে কোৱাচোন অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনিৰ দেশ গীতটি কোনে ৰচনা কৰিছিল অসমৰ জাতীয় সংগীত ভাগৰি গৈছে বীৰ্য বি বিগ অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনিৰ অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল চি শুদ্ধ উত্তৰ চিলৈ ৫ নম্বৰ হাত চাপৰি এটা দিয়া সকলোৱে গ্ৰুপ বি পাইছে ২০ নম্বৰ গ্ৰুপ চি পাইছে ১৫ নম্বৰ গ্ৰুপ ডি 0 গ্ৰুপ ই 0 গ্ৰুপ এফ 5 পাইছে তোমালোকে প্ৰথম ৰাউণ্ডত গ্ৰুপ জি 10 গ্ৰুপ এইচ 5 গ্ৰুপ আই 15 গ্ৰুপ জে 0 গ্ৰুপ কে 0 গ্ৰুপ এল 5 গ্ৰুপ এম 10 গ্ৰুপ এন 0 সকলোতকৈ বেছি পাইছে গ্ৰুপ বি সকলোৱে হাত চাপৰি এটা আমি অকণমান দেৰিকৈ ছেকেণ্ড ৰাউণ্ডটো আৰম্ভ কৰি আছোঁ আমি দ্বিতীয় ৰাউণ্ডটো আৰম্ভ কৰিছোঁ ইয়াত আমাৰ কিছুমান ইমেজ থাকিব ফটো থাকিব ফটোবিলাক তোমালোকে চিনি পাব লাগিব কোন হয় কোন নহয় তাৰ লগতে প্ৰশ্ন থাকিব ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচন শুনি আছা না তোমালোকে গীতটি সেই গীতটো কোনে ৰচনা কৰিছিল জুবিন গাৰ্গে মৃত্যু হোৱাৰ লগে লগে আমি জুবিনৰ বিভিন্ন কথা শুনি আছোঁ তেখেতৰ জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছে গম পাই আছা না নাই চাই আছা না তোমালোকে টিভি খবৰ লৈ আছা জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল শুদ্ধ উত্তৰ জুবিন গাৰ্গৰ মৃত্যুৰ তাৰিখটো কিমান আছে কিমান তাৰিখে মৃত্যুবৰণ হৈছিল 19 কি শুদ্ধ দিলে যাওক দিয়ে কোৱাচোন 19 ছেপ্টেম্বৰ শুদ্ধ উত্তৰ গ্ৰুপ ডি এরকম বলতে প্রশ্ন হবে না তোমালোকে কোৱা 60 ছেকেণ্ডত কিমান মিনিট হয় 60 ছেকেণ্ডত কিমান মিনিট হয় 1 মিনিট শুদ্ধ উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি কোনে ৰচনা কৰিছে মোক জানা ৰাষ্ট্ৰীয় সংগীতটো কৈ দিয়া কি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি সেকেন্ড টু চাইছা পানী যায় তোমাকে পানী সব পৌঁছে দাও দেখিবা কো জনগণ মন অধিনায়ক জয় এইটো আৰু ৰাষ্ট্ৰীয় সম্পদজা F5 কোৱা অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম নৰেন্দ্ৰ মোদী অশুদ্ধ জি কোৱা এটা জিরো রাখবা F0 তে কি কৈছে X কোৱা জি কৈছে তো ৰিপ্লেস কৰ নহয় X কোৱা এবাৰ ৰিপিট কৰি দিছো
অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম শিক্ষামন্ত্ৰী তোমালোকৰ কিতাপত আছে ছবিখন দেখাই আছে এইচ আই হোৱা আই ডক্টৰ ৰমেশ পেগুৱা আই ভাই অসমৰ কোন ঠাইত পাট মুগা পোৱা যায় পাট মুগা অসমৰ এটা ঠাই আছে বিশেষকৈ খুব পপুলাৰ জনপ্ৰিয় জেগাখিনি পাট মুগাৰ কাৰণে ঠাইখনৰ নাম এইচলে কোনটো নহয় দিছি কোনপটীয়া প্ৰশ্ন ঠিকে আছে না ঠিক আছে এইচলে টাইম গেছে নাই টাইম পাইছিলে আই কোৱা এইচ আই 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 কোন আছে কোন আছে? তোমালোকে কোৱাচোন কোন অসমৰ কোন ঠাইত পাট মুগা বেছিকৈ পোৱা যায় বিশেষকৈ আৰু পাট মুগাৰ কাৰণে বিখ্যাত সেই অঞ্চলটো সেই ঠাইটো নোৱাৰা আলোচনা কৰা টাইম গেছে যে ফেলে যে বাগৰি যোৱা সেইকাৰণে বেছি সময় দিব নোৱাৰিম যে কোৱা না গেছে টাইম কে কোৱা কে কে টাইম গেছে এল শুৱালকুছি শুদ্ধ উত্তৰ। এল এল